মই দেখি আচৰিত হৈছোঁ। আচৰিত নহবি, আজি তোৰ ওচৰলৈ আহিবলৈ মই বাধ্য হ'লোঁ। বাধ্য কৰালে মোক সময়। মোৰ নিচিনা এগৰাকী দুৰ্ভগীয়া মানুহৰ আজি আকৌ তোৰ কি প্ৰয়োজন হ'ল? আজি দুৰ্ভগীয়া তই নহয় বা মই দুৰ্ভগীয়া। আজি তোৰ ওচৰত মই ক্ষমা খুজিবলৈ আহিছোঁ। ক্ষমা? ক্ষমা কৰি দিবলৈ তোক মই কোন? মইতো ভগৱান নহয়। ভগৱানে ক্ষমা কৰিব নালাগে। ক্ষমা তোৰ ওচৰতহে মই খুজিব লাগিব। জীৱনত তোৰ ওচৰত মই যিমান পাপ কৰিছোঁ, ভগৱানে হয়তো মোক কেতিয়াও ক্ষমা নকৰে। আজি মোৰ অনুশোচনা হৈছে। মানসিকভাৱে বহুত কষ্টত আছোঁ মই। মোৰ ভুলবোৰ যদি মই আজি স্বীকাৰ নকৰোঁ, তেতিয়াহ'লে আৰু সেই সময় হয়তো কেতিয়াও নাহে। তই তোৰ ঠাইত ঠিকেই আছিলি বা। সেয়েহে মই আজি ভুল বুলি প্ৰমাণিত হ'লোঁ। নিজৰ ভনীয়েক হৈ মই তোৰ লগত এনে কাম কৰিব নালাগিছিল বা, যাৰ কাৰণে আজি মই পলাশকো হেৰুৱাবলৈ লৈছোঁ। এইবোৰ কি কৈছ তই? মই হাৰি গ'লোঁ বা। মই হাৰি গ'লোঁ। পলাশে বৰ কষ্টত আছে। তই এবাৰ পলাশক চাই আহ। তই এবাৰ গ'লে পলাশে খুব ভাল পাব। মুখেৰে মাতিব নোৱাৰিলে কি হ'ল? সিটো সকলো গম পাই আছে। মোক ক্ষমা কৰি দে ৰুণজুন বা। মোক ক্ষমা কৰি দে। হেৰি আহিলে? এই মৃত্যুক আহিলে নাই? আহিলে, কিন্তু সি বোলে আকৌ গুৱাহাটীলৈ ওলাই যাব। কিবা বোলে বিশেষ কাম আছে। আৰু কাবেৰীও আহিল। কি? মই বুজা নাই। বুজা নাই কাৰণে আপোনাক মই কথাবোৰ বুজাই গৈছোঁ। কাবেৰী অহাৰ পিছত দুয়োটাই ভিতৰতে কিবা কথা পাতিলে, আৰু কথা পতাৰ পিছত হঠাৎ গাড়ীখন লৈ ওলাই গুচি গ'ল। কাবেৰী মৃত্যুকৰ লগত ওলাই গ'ল? কাবেৰী কিয় আহিছিল তুমি গম নোপোৱা নেকি? নাই, নাপালোঁ। আগতে কিবা সুধিলে মৃত্যুকে নকলেও অন্ততঃ কাবেৰীয়ে কথাবোৰ কৈছিল। কিন্তু আজিকালি তাইও ককায়েককহে বেছি বিশ্বাস কৰা হ'ল। ৰ'বাচোন, তুমি ইমান অধৈৰ্য নহ'বা। আচলতে কি হৈছে মই জানিবলৈ চেষ্টা কৰোঁ। সিহঁত গৈছে ক'লৈ? এতিয়া সিহঁত দুটানো ক'লৈ গৈছে সেইটোও মোক কৈ যাব লাগিব বুলি নাভাবিলে। মা, মা। কাবেৰী আহিলা? কাবেৰী মা, বাটত গাড়ী এখনৰ মাত শুনা যেন পালোঁ। দাদা আহিছিল। মৃত্যুক? হয়। দাদাক ক'ত লগ পালা? দাদা গুৱাহাটীৰ পৰা অহা গম পাই লগ পাবলৈ গৈছিলোঁ। সিয়ে মোক থ'ব আহিছিল। তেওঁ ভিতৰলৈ নাহিল যে? নে মোক এতিয়াও বেয়া পাই আছে? তেনেকুৱা কিয় কৈছে মা? এতিয়াৰ পৰা এইবোৰ কথাত কোনেও কাকো বেয়া নাপায়। এতিয়াৰ পৰা এইবোৰ ভুল নাইকিয়া কৰিবলৈ মই গৈছিলোঁ। আহিব, আৰু কেইদিনমান ৰখক। মোৰ মা দেউতা সকলোৱে আহিব। যোৱা, ফ্ৰেছ হৈ লোৱাগৈ। আজি মোৰ উপলব্ধি হৈছে, জীৱনত কি পালোঁ, কি হেৰুৱালোঁ। ভনীয়েক হিচাপে মই মোৰ অধিকাৰখিনি ঠিকেই আদায় কৰি গ'লোঁ। জীৱনত তোৰ পচন্দৰ বস্তুবোৰ সদায় মই তোৰ পৰা জোৰ কৰি কাঢ়ি নিলোঁ। সৰুতে ফ্ৰকটোৰ পৰা পুতলাটোলৈকে, পেঞ্চিলডালৰ পৰা খোৱা বস্তুলৈকে, সকলোবোৰতো মই তোৰ পৰা জেদ অভিমানেৰে কাঢ়ি লৈ গ'লোঁ। শেষত পলাশকো তোৰ পৰা কাঢ়ি লৈ গ'লোঁ। ভাবিছিলোঁ জীৱনত বিচৰা ধৰণে সুখবোৰ এনেকৈ কাঢ়ি আদায় কৰিব পাৰি, কিন্তু তেনে নহ'ল। মানুহটো তোৰ পৰা কাঢ়ি ল'লো ঠিকেই, কিন্তু মানুহটোৰ মনটো কাঢ়ি ল'ব নোৱাৰিলোঁ।
পলাশ সদায় তোৰ হৈ আছিল বা তোৰ হৈ থাকি গ'ল। আজিতো ঘণ্টৰ পৰা কৈছো পলাশ তোৰেই। যা এবাৰ পলাশক তই চায়া। আজি মই তোৰ অভাৱ বহুত অনুভৱ কৰিছো বা মই কৰা ভুলৰ শাস্তি মই পালো। তোৰ যদি এতিয়াও কিবা মোক শাস্তি দিবলগীয়া আছে দে, মই শাস্তি পোৱাৰ যোগ্য। মোক মা দেউতাই নিজৰ সন্তান বুলি পৰিচয় নিদিয়ে। তই অন্তত মোক তোৰ জীৱনৰ পৰা বিদায় নিদিবি বা। মই তোৰ ভৰিত ধৰিছো বা। মই এতিয়া একেবাৰে অকলশৰীয়া। ক্ষমা কৰি দে বা। কি হ'ল? আৰে ফোনটো নালাগিলে মই কি কৰিম? মৃত্যুকক আহিবলৈ দিয়া। সিহঁতে এনেকৈ নোকোৱা নেমেলাকৈ যোৱাটো মোৰ একেবাৰে ভাল লগা নাই। সেইকাৰণেহে কৈছো পিছত কিন্তু মোক নুদুখিব। কিবা কাজিয়া পেচাল থাকিলে মোক ক'লেহেঁতেন। তেনেকুৱা নহয় চাগে। তুমি সকলো কথা তেনেকৈ নাভাবিবা। সিহঁতেতো এনেও ওলাই যাব পাৰে। দেউতা, আমি তোৰ কথাই পাতি আছিলো, আহিলি? অঁ, ক'লৈ গৈছিলি? এয়া কাবেৰীক ঘৰত থ'বলৈ গৈছিলোঁ আৰু পৱনহঁতৰ ঘৰলৈ মই বহুত দিন যোৱাই হোৱা নাছিল নহয়। সেই সাধাৰণ কথাটোকে মোক কৈ থৈ যাব নোৱাৰিলিহেঁতেন নে? তেতিয়াতো ইমান চিন্তাই নহয়। কথা বেলেগ চাগে। মাকক অবিশ্বাস কৰিবলৈ সেইজনীয়ে চাগে শিকাই পঠিয়াইছে। মা প্ৰত্যেকটো কথাতে এনেকৈ। মা তুমি কথাবোৰ বেলেগকৈ ভাবা। মলয়া, তুমি কথাবোৰ তেনেকৈ কেলেই ভাবিছা? তুমি যেনেকৈ ভাবিছা তেনেকুৱা নহয়। বেয়া পৰিস্থিতি হওঁতে হওঁতে কেতিয়াবা ভাল হ'লেও চিন্তাই হয়। হ'ব দিয়া, তুমি যোৱা। ঐ, কথাটো কি? নাই দেউতা, আমাৰ ঘৰখনলৈ ভাল দিন ঘূৰি আহিব। ধৰি লোৱা কাবেৰীৰ পৰাই সেই ভাল দিনৰ আৰম্ভণি মানে? হৈছে। কথাবোৰ মই তোমাক পিছত ক'ম। এতিয়া নিজৰ বিশ্বাসৰ সেন্দুৰখিনিৰ শপত খাই কৈছো বা। পলাশ তোৰো হৈ আছিল আৰু তোৰ হৈ থাকিব বা। কি তই এইবোৰ সঁচা কথা কৈছো বা? আজিহে উপলব্ধি কৰিছো। জোৰ কৰি ব্লেকমেইল কৰি এটা শৰীৰ নিজৰ কৰি ললো হয়। আজি ইমান দিনে পতি পত্নী হিচাপেও থাকিল, কিন্তু মনটোক নিজৰ কৰি ল'ব নোৱাৰিলো। এতিয়া এইবোৰ অসম্ভৱ কথা জানো, তথাপিও তোক কওঁ, ভুল কৰিলো মই। কিন্তু পলাশক তই ঘিণ কৰিলে সি বৰ কষ্ট পাব বা। পলাশক মই কথা দি আহিছো যে মই তোৰ ওচৰত ক্ষমা খুজিম। তোৰ ওচৰত মই ক্ষমা ভিক্ষা খুজিছো বা। আৰু তাৰ কাৰণে যদি তই মোক চৰম শাস্তিও দিয়, মই সেয়াও মানি ল'বলৈ প্ৰস্তুত আছো। তোক ক্ষমা কৰিবলৈ মই কোন? আৰু এনেকৈ তই কিমানক ক্ষমা খুজিবি? মা দেউতাই তোৰ কাৰণে যিমান সন্মান হেৰুৱাবলগীয়া হ'ল, মানুহৰ ওচৰত যিমান লাজ পাবলগীয়া হ'ল, এতিয়া তই সেইবোৰ উভতাই দিব পাৰিবিনে? নোৱাৰো। নিজৰ ভনীয়েকজনী হৈও তই মোৰ লগত ইমান শত্ৰুতা কৰিলি। মই সহ্য কৰিম, কিন্তু মোৰ লগতে আন কিমান মানুহৰ জীৱন ধ্বংস হ'ল তই এবাৰ ভাবি চাইছ? মই সকলো কথা এতিয়া উপলব্ধি কৰিছো বা। যদি উপলব্ধি কৰিব পাৰিছই, তেতিয়াহ'লে মোৰ ঠাইত থৈ তই এবাৰ নিজক ভাবিছা, মোৰ সমান কষ্ট তই সহ্য কৰিব পাৰিলিহেঁতেন নে নাই? তোৰ দৰে সহনশীল মানুহ এগৰাকীক ভগৱানে সদায় সহায় কৰি যাব। এতিয়া কচোন বা, তই এবাৰ পলাশক চাবলৈ যাবিনে? ক'ব নোৱাৰো, কিন্তু তই এতিয়া ইয়াৰ পৰা যা। মোৰ জীৱনৰ পৰা তই সকলো কাঢ়ি নিলি, আৰু যদি এতিয়াও কিবা কাঢ়ি নিবলৈ আছে লৈ যা এতিয়া। কিন্তু আগলৈ
এনেকৈ তই মোৰ চকুৰ সন্মুখলৈ আহি মোক এনেকৈ দুৰ্বল নকৰিবি যা মই বহুত কষ্টত জীয়াই আছো মোক অকণমান শান্তিত জীয়াই থাকিবলৈ দে মই যেনেকৈ নহওক মা দেউতাক অকণমান শান্তি দিব লাগে এতিয়া হেৰুৱা সময়বোৰ উভতাই আনি দিবলৈ বহুত চেষ্টা কৰি আছো তই আমাৰ জীৱনলৈ আকৌ আহি আমাৰ জীৱনটোত আউল নলগাবি আজি মোৰ সমান অসুখী মানুহ আৰু কোনো নাই সেয়েহে অকণমান আশ্ৰয় বিচাৰি তোৰ ওচৰলৈ আহিছিলোঁ বা এতিয়ালৈকে তই আৰু মৃত্যুক ভিন্দই যিমানখিনি সহায় কৰিলি তাৰ বাবে গোটেই জীৱনত তোৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম মই কুলক্ষণীয় মুখখন দেখুৱাই তোক আৰু অশান্তি নিদিওঁ বা যোৱাৰ আগতে এটা কথা অনুৰোধ কৰি থৈ যাওঁ আৰু যদি মোক ক্ষমা কৰি দিবি দেউতা মায়েতো মোক নিজৰ বুলি কেতিয়াও আঁকোৱালি নলয়ে তই যদি আহোঁ বা পলাশক এবাৰ চাই আহিবি আৰে গুণ তই সিদ্ধাৰ্থ বাৰ ওচৰলৈ আহিছিল অঁ ৰুণক লগ পালি পালোঁ ৰবিচোন তই ইয়াত যে হস্পিটেলত কোন আছে মানে পলাশৰ লগত তেওঁৰ লগৰ এজনক থৈ আহিছোঁ এইফালে কাম এটা আছিল ভাবিলোঁ সোমাই যাওঁ অঁ ভালে কৰিলি ৰঞ্জনে তোৰ লগত ভালকৈ কথা বতৰা পাতিছেনে ভালকৈ কি পাতিব মই তাইৰ অন্তৰত যিটুকুৰা ঘাঁ দিলোঁ এতিয়াই ক'ত শুকাব আহোঁ দে পলাশ অকলে আছে যে হ'ব বাৰু মই ৰঞ্জনৰ ওচৰত সোমাই তালৈকে যাম যা আহিবি এতিয়া বুজি পালি ধন টকা পইচাৰে জীৱন নহয় বিপদে আপদে নিজৰ আপোন মানুহবিলাকেই সহায় কৰিব লাগিব এতিয়াই মই ৰুণৰ ওচৰলৈ নাযাম কথাবোৰ নজনা ভাৱতেই থাকিব লাগিব ইহঁতৰ সম্পৰ্কবিলাক এনেকৈ জোৰা লাগিছে যেতিয়া গুণ ৰঞ্জনৰ ওচৰলৈ আহিল যেতিয়া এতিয়া অকণমান কিবা এটা আশা আছে আৰু কাবেৰী দাদাক লগ পালা পালোঁ বহুত সময় দুয়োটাই কথা পাতিলোঁ সকলো কথাই মুকলিকৈ ক'লাতো ক'লোঁ সেইকাৰণে এতিয়া মনটো ভাল লাগিছে দাদা সলনি হোৱা বুলি মিছা অভিযোগ দি আছিলোঁ কিন্তু সলনি হৈছিলোঁ মই তোমাকে চিনি পোৱা নাছিলোঁ এতিয়াতো চিনি পালা বুজি পালা আৰু কি লাগে পৱন আমি এটা কাম কৰোঁ কোৱা তুমি যদি অনুমতি দিয়া মই ৰঞ্জুনবোৰ ওচৰৰ পৰা এবাৰ আহোঁ অনুমতি ৰঞ্জুনবোৰ ওচৰৰ পৰা আহিবলৈ অনুমতি কিয় লাগে তোমাৰ অনুমতি আৰু মাৰ অনুমতিৰ অবিহনে মই একো কামেই নকৰোঁ কিন্তু তুমি অকলে দাদাৰ লগতে যাওঁ নেকি তোমাৰ সময় নহয় কাৰণে হ'ব দিয়া সময় কিয় নহ'ব কিবা এটা মেনেজ কৰিব লাগিব তুমি এবাৰ মোৰো ৰঞ্জুনবোৰ ওচৰৰ পৰা আহিব আছে এবাৰ ৰঞ্জুনবক লগ পাই মনৰ কথাবোৰ ক'লেহে মনটো পাতল পাতল লাগিব ঠিক আছে বাৰু সিদ্ধাৰ্থ দা কোৱা হেল্ল' পৰি ভালে আছা ভাল ভাল তোমাৰ কি খবৰ আছো ভালেই আচ্ছা তোমাৰ ঘৰত বিয়াৰ কথা ওলাইছে বোলে কি কোনে কৈছে তোমাক কোনেও কোৱা নাই মই অনুমান কৰি কৈছোঁ আৰু কি যে পটুৱা কথাবিলাক কৈ থকা নহয় কিহৰ কাৰণে ফোন কৰিছিলা সেইটো কোৱা মানে নহয় মই এইফালে গুৱাহাটীত পলাশৰ চিন্তাত থাকোঁতে সিফালে গৈ দেখিছোঁ বোলে তোমাৰ কপালৰ মাজত সূৰ্যৰ দৰে এটা ৰঙা সেন্দুৰৰ ফোন ৰাখো মই এতিয়া ৰ'বাচোন পৰি এই ধেমালিহে কৰিছিলোঁ তোমাৰ লগত আচলতে ডাঙৰ কথা এটা আছিলে তাকে কওঁ বুলি তোমালৈ ফোন কৰিলোঁ কি কথা আজি ৰুণজুনৰ ওচৰলৈ গুণগুণ আহিছিলে কিয় মানে গুণগুণে হয়তো ৰুণজুনক ক্ষমা খুজিবলৈ আহিছিল বুজিছা সঠিককৈ ময়ো ক'ব নোৱাৰোঁ আচলতে পলাশৰ গোটেই খৰচ পাতিবিলাক মানে হস্পিটেলত ডাক্তৰৰ পৰা ঔষধ পাতিলৈকে গোটেইবিলাক মৃত্যুক ভিন্দই খৰচ বহন কৰিছে এইবিলাক কথাকে মই গুণগুণক বুজাইছিলোঁ গুণগুণেও নিজৰ ভুলবোৰ বুজি পোৱা নিচিনা লাগিছে কি
একচুৱেলি ময়ে জোৰ কৰিছিলোঁ গুণগুণক ৰুণজুনৰ ওচৰলৈ আহিবলৈ। আচৰিত অলপ আগতে তাই ৰুণজুনৰ ঘৰৰ পৰা ওলাই গৈছে। হয় নেকি? অঁ, কিবা এটা আশা কৰিব পাৰি বুজিছা পৰি। যেনেকৈ নহওক এইবাৰ গুণগুণক শুদ্ধ পথলৈ আনিবই লাগিব। কথাবোৰ কি হৈছে মই এতিয়া ৰুণজুনৰ ওচৰলৈ গ'লেহে গম পাম। ঠিক আছে, জনাবাচোন তুমি। মোৰ কিবা কথাবিলাক শুনিয়েই ভাল লাগিছে। আচ্ছা, তুমি মোক এতিয়া একদম সঁচা কথা এটা ক'বা কিন্তু। কি কথা কোৱাচোন? মানে তোমাৰ সঁচাকৈ বিয়াৰ কথা ওলাইছে নেকি বাৰু কাৰোবাৰ লগত? হে, সময় নে অসময় নে অনবৰতে ধেমালি কিয় কৰি থাকা? চিৰিয়াছ কথা এটাৰ মাজতো এইবিলাক কথা পাতেনে? নহয় মানে মই হেল্ল'